মজা ৰাইজ এয়া দেখিছে নহয় মাছ একেবাৰে উতলি আছে আৰু এয়া কোনোবা এটি দেওবাৰৰ কথা আছিলে মই আহিছিলোঁ তৰাহঁতৰ ঘৰত আৰু তাই বোলে মইহে ভাত বনাই খুৱাব লাগে এয়া মাছ বাছি মেলি দিছে বাৰু ধুনীয়াকৈ আৰু মাছ দেখিলেতো আৰু জানেই চিটিকাত লাগো মই এয়া ঘৰৰ পৰা ওলাইছোঁ প্ৰায় 11টামান বজাৰ কথা আৰু এয়া সন্মুখত খুৰীহঁতে তাঁত লগাইছে ৰুমাল লগাইছে তাকে বোলো এবাৰ চাই যাওঁ আৰু সেয়া চাই মেলি তাৰ কাষতে আছে সিহঁতৰ তৰাহঁতৰ ঘৰ এইয়া দূৰৰ পৰা ধৰিব পাৰিছেনে আজি তৰাহঁতৰ ঘৰখন দেখাই দিলোঁ আমি আচলতে দুইজনী বহুত পুৰণা প্ৰায় 11-12 বছৰমান একেলগেই থকা সেইকাৰণে সিহঁতৰ লগত এটা আমাৰ ঘৰুৱা সম্পৰ্ক আছে আৰু আজি সিহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে গতিকে আহিছোঁ এয়া অকণমান বোলো ইমান গৰমত বহি লৈছোঁ আৰু তাই মোক বস্তুবোৰ ৰেডি কৰি দিছে এয়া বঠি লৈ একেবাৰে কামত লাগি গৈছে বঠিত বাৰু মই কাটিব নাজানো যিহেতু আমাৰ উজনিৰ ফালে কমকৈ বঠি ব্যৱহাৰ কৰে প্ৰায় নকৰে বুলি ক'লেও বেয়া নহয় কিন্তু নামনিৰ ফালেহে বঠি ব্যৱহাৰ কৰা দেখা যায় এয়া মাছখিনি ধুনীয়াকৈ বাছি কচি লোৱা হৈছে আৰু তাতে নিমখ হালধি জোখমতে দি দিম আৰু এতিয়া মোক কৈ আছিলে যে তহঁতৰ ঘৰলৈ গ'লে ডাঙৰ মাছ খাওঁ আৰু মোৰ ঘৰত আহি সৰু মাছ খা মই বোলো মই সৰু মাছে খাই ভাল পাওঁ তাকে কৈ আছিলোঁ হাঁহি হাঁহি আৰু এয়া নিমখ হালধি আনৰ ঘৰত গ'লে আচলতে নিমখ হালধিৰ জোখটো অকণমান দিগদাৰ হয় যিহেতু ঘৰতে নিজৰ এটা হিচাপ হৈ যায় বাৰু যি নহওক নিমখ হালধি বেছি হোৱা নাছিলে দেই খাবলৈ বিৰাট ভাল হৈছিলে আৰু এয়া ঔটেঙা মচুৰ দালি মই কুকাৰটোত বহাই দিছোঁ আৰু ইফালে কেৰাহীখনত তেল গৰম হোৱাত মাছকেইটা দি দিছোঁ মাছ এয়া ভাঙোন মাছ খাবলৈ বিৰাট ভাল লাগে অকণমান জুইকুৰা দি পেলাই এয়া মাছকেইটা ফ্ৰাই কৰি ল'ম আধা ফ্ৰাই হ'লে ভাল যিহেতু টেঙাৰ আঞ্জাত দিম আধা ফ্ৰাই হ'লে খাবলৈ বেছি সোৱাদ লগা হয় আৰু মাছখিনি ফ্ৰাই হৈ গ'ল এতিয়া কাঢ়ি ল'লোঁ তাতে দি দিলোঁ অকণমান পাঁচফোৰণ আৰু নহৰু থেতেলিয়াই লোৱা নহৰু সদায় মই টেঙা আঞ্জাত ব্যৱহাৰ কৰোঁ এয়া নহৰু দিলোঁ জোখমতে আৰু তাই দালিখিনিত হালধি দিয়ে থৈছে গতিকে মই হালধি আৰু বেলেগকৈ নাই দিয়া আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ বকবককৈ উতল এটা আহিছে দালিখিনি যে খাবলৈ বিৰাট ভাল হৈছিলে আৰু লগতে অকণমান পানীও দি দিলোঁ গৰম পানী দিলে ভাল কিন্তু তাই গৰম পানী কৰি থোৱা নাছিলে ঠাণ্ডা পানীয়ে দি দিলোঁ আৰু এয়া শেষত ফ্ৰাই কৰি লোৱা মাছকেইটাও দি দিলোঁ সিফালে মোৰ তৰকাৰী উতলিবলৈ আৰম্ভ হৈছে আৰু বহুত গৰম আছিলে গতিকে মোক এয়া টেঙা পানী খাবলৈ ৰাইজে বনাই দিছে সকলোবিলাক কৰি দিব কিন্তু ভাত নবনায় ভাত মানে নিজৰ কাৰণে বনায় কোনোবা আলহী গ'লে তাই মানে বিৰাট টান পায় আৰু বনা গতিকে এয়া মোৰ মাছৰ টেঙা হৈ গৈছে এনেকৈ মচুৰ দালি আৰু ঔটেঙা দি খাবচোন বিৰাট ভাল লাগে আমি সাধাৰণতে টেঙা বুলি ক'লে আলু অকণমান বইল কৰি তাতে ঔটেঙা বা বিলাহী দি পেলাই মাছৰ টেঙা খাওঁ কিন্তু এনেকৈ মচুৰ দালিৰ লগতো খাই চাবচোন বিৰাটেই ভাল লাগে আৰু টেঙা পানী খাওঁ মানে মোৰ দালিখিনি হৈয়ে গৈছে বাৰু আজিলৈ আহিছোঁ বাই বাই